চোক আমি যোৱাকালিয়ে আমাৰ দৃষ্টিভংগী স্পষ্ট কৰিছোঁ যে যোৱাকালি হেণ্ডকাফ লগাই উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অসমৰ গৃহ বিভাগৰ অধীনত থকা পুলিচে তেওঁলোকে ভংগ কৰিছে আৰু মানৱ অধিকাৰ তেওঁলোকে ভংগ কৰিছে। সাধাৰণতে উচ্চতম ন্যায়ালয়ে কাক হেণ্ডকাফ লগাব সেই সম্পৰ্কত স্পষ্টভাৱে নিৰ্দেশনা দিছে আৰু কৈছে যে বিশেষকৈ যিসকল অপৰাধী আগতে তেওঁলোকৰ পলাই যোৱাৰ তেওঁলোকৰ ইতিহাস আছে, যিসকল দেশৰ নিৰাপত্তাৰ লগত মানে জড়িত হৈ থকা যিসকল সন্ত্ৰাসবাদী হওক, ৰাষ্ট্ৰ সন্ত্ৰাস সৃষ্টি কৰা যিসকল ব্যক্তি আছে, তাৰ লগে লগে হত্যাকাৰী, ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তি, ধৰ্ষণৰ লগত জড়িত হৈ থকা ব্যক্তি, এনেকুৱা কিছু অপৰাধীহে আচলতে তেওঁলোকে হেণ্ডকাফ লগাব পাৰে, তাকো দণ্ডাধীশৰ অনুমতি লৈ। দেশৰ সংবিধানেও বহুত কথা কৈছে, দেশৰ সংবিধানৰ 21 নম্বৰ অনুচ্ছেদতো এই সম্পৰ্কত বহু কথা উল্লেখ কৰিছে। গতিকে যোৱাকালি এই যিটো ঘটনা ঘটিলে এইটো অত্যন্ত এটা ভয়াৱহ ঘটনা। আগৰ সময়ছোৱাত যিবোৰ আইন বহিৰ্ভূতভাৱে হত্যা কৰা হৈছিলে, এক্সট্ৰা জুডিচিয়েল কিলিং কৰিছে, যিবোৰৰ কথা দেশৰ ন্যায়ালয়সমূহ বা বিভিন্ন ধৰণৰ জাষ্টিছে তেওঁলোকে উল্লেখ কৰিছে, বিচাৰ প্ৰক্ৰিয়াটো কৈছে যে বহুত বেছি এক্সট্ৰা জুডিচিয়েল কিলিং কৰা হৈছে। বহুতক অপৰাধী বুলি তেওঁলোকে নিজেই পুলিচে নিজে বিচাৰ কৰি ভৰিৰ তলত গুলিয়াইছে, কাৰোবাক খুন্দিয়াই মাৰিছে। যিটো এটা পেটাৰ্ণ এটা নকল কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰীয়ে বা পুলিচক অধিক ক্ষমতা দি এটা জংগলৰাজ সদৃশ পৰিৱেশ সৃষ্টি কৰিব খোজা হৈছে। এইটো দেশৰ সংবিধানৰ কাৰণে ভয়াৱহ। দেশত আইনৰ শাসন হ'ব লাগে, আইনৰ শাসনৰ প্ৰতি প্ৰচণ্ড ভাবুকি। যোৱাকালিও সেই ঘটনাৰ এইটো এটা অংশ। দুলীয়াজানৰ পেট্ৰল পাম্পত কি ঘটনা ঘটিছিল, কি গোচৰ দিছে, গোচৰ ৰুজু কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো বিচাৰৰ মাজেৰে সিদ্ধান্ত লৈ দোষীক উপযুক্ত শাস্তি আইনে দিব, আইনৰ নিজৰ বাট ল'ব, তাত আমি কোনেও আপত্তি কৰা নাই। কিন্তু হেণ্ডকাফ লগাই যিটো কাম তেওঁলোকে কৰিলে এইটো ভয়াৱহ ভৱিষ্যতৰ এটা ইংগিত দিছে। কাৰণ আজি যি ঘটনা শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কৰিছে, কাইলৈ বেলেগ কাৰোবাক ইচ্ছা কৰিলে তেওঁলোকৰ মন গ'ল, তেওঁলোকৰ চৰকাৰী কথা বতৰাবোৰত কোনোবাই প্ৰতিবাদ কৰা, বিৰোধ কৰা, শক্তিশালীভাৱে সংগ্ৰাম গঢ়ি তোলা ব্যক্তিক তেওঁলোকে যিকোনো পৰ্যায়লৈকে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে পুলিচ ব্যৱহাৰ কৰি। গতিকে এই কথাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে যোৱাকালি জনগণৰ যেতিয়া প্ৰতিবাদ দেখিলে, আৱেগ দেখিলে, তেতিয়া গোটেই কথাটো তেওঁ মানে পৰৱৰ্তী দিনসমূহত হেণ্ডকাফ নলগাবলৈ কৈছে। কিন্তু মই স্পষ্ট ৰূপত কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ অনুমতি নোলোৱাকৈ গৃহ বিভাগৰ অধীনৰ পুলিচ বা আৰক্ষী অধীক্ষকে কেতিয়াও কোনো কাম নকৰে। আনকি সৰি পৰা গছৰ পাত এটাও লৰচৰ নকৰে অসমৰ পুলিচ বা প্ৰশাসনৰ মানুহে। গতিকে এই কামটো মুখ্যমন্ত্ৰীৰ অনুমোদন কৰ্মেই, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মেই হেণ্ডকাফ লগোৱা হৈছে। জনগণে যুক্তিপূৰ্ণভাৱে, ন্যায়িকভাৱে আৰু মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়সমূহত স্পষ্টভাৱে দৃষ্টিভংগী আগবঢ়াই তেওঁলোকে যিটো কথা উল্লেখ কৰিলে, সেই কথাটোৰ পিছতে মুখ্যমন্ত্ৰীয়ে স্থিতি সলাবলৈ বাধ্য হৈছে বা তেওঁৰ স্থিতি অকণমান তললৈ আহিছে। কথা স্পষ্ট, অন্যায় যি হ'ব সকলোৰে বিৰুদ্ধে ন্যায়সিদ্ধভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু প্ৰসংগ আহিছে, বহুতক আগতে অন্যায় কৰা কথা, কিবা কৰা, বহুত প্ৰসংগ এই বিষয়টো অহাৰ লগে লগে আহিছে। মই কৈছোঁ যে যাৰ প্ৰতি অন্যায় হৈছে, ব্যক্তি বিশেষে যদি কোনোবাই অন্যায় কৰিছে, তাৰ বিৰুদ্ধেও আইনে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যদি চৰকাৰী যন্ত্ৰই আইন হাতত তুলি লৈছে, আইনৰ বিপৰীতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধেও আমি প্ৰতিবাদ কৰিম আৰু সেইটোও হ'ব নোৱাৰিব। কথা স্পষ্ট। গতিকে চৰকাৰী যন্ত্ৰই কৰা কাম কাজৰ বিৰুদ্ধেও আমাৰ সৰব স্থিতি আছে। আৰু কোনোবা ব্যক্তি বিশেষেও যদি কেতিয়াবা অন্যায় কৰিছে, কাৰোবাক অন্যায় কৰিছে, অন্যায়পূৰ্ণ কাম কৰিছে, আইন হাতত তুলি লৈছে, তাৰ বিৰুদ্ধেও আমি আছোঁ। স্পষ্ট কথা, আইনৰ মতে শাসন হ'ব লাগিব আৰু আইনৰ শাসনৰ পক্ষতহে আমি আছোঁ। চব প্ৰথম কথাটো হ'ল যে দেশৰ সংবিধান আৰু ন্যায়পালিকা, আইনে যিবোৰ কথা ক'ব সেইমতে আমি আগবাঢ়িব লাগিব। আমাৰ অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ, থলগিৰি ভূমিপুত্ৰৰ অধিকাৰ আৰু সুৰক্ষা সম্পৰ্কত অসম চুক্তিৰ 6 নম্বৰ দফাত সকলো কথা স্পষ্টভাৱে পুংখানুপুংখভাৱে তাত উল্লেখ কৰা হৈছে। দেশৰ গৃহমন্ত্ৰীয়ে এই যিখন প্ৰতিবেদন আজিলৈকে গ্ৰহণ কৰা নাই, প্ৰতিবেদনত সকলো কথা কৈছে, কেনেকৈ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব, কেনেকৈ স্থানীয় নিকায়, বিধানসভা, লোকসভাত খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হ'ব, কেনেকৈ বেপাৰ বাণিজ্য, অৰ্থনীতি, সম্পদৰ ওপৰত অধিকাৰ কেনেকৈ সুৰক্ষিত হ'ব, সেই কথাও কোৱা হৈছে, মাটি ভেটিৰ কথাও কোৱা হৈছে, ভাষিক সাংস্কৃতিক সুৰক্ষাৰ কথাও কোৱা হৈছে। কিন্তু চৰকাৰে
এইখন চৰকাৰে আৰু তাৰ আগতেও যিসকল চৰকাৰ চলিছে আঞ্চলিক চৰকাৰসমূহেও তেওঁলোকেও কিন্তু আমাৰ মানুহৰ অধিকাৰ, আমাৰ মানুহৰ ব্যৱসায় বাণিজ্য, আমাৰ মানুহৰ চাকৰি বাকৰি সেইবোৰক লৈ কোনো স্পষ্ট নীতি বা এই যে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত এইবোৰ ন্যায় দিব লাগে, সেই অধিকাৰবোৰ সুৰক্ষিত কৰিব লাগে, আজিলৈকে কৰা নাই। সেইকাৰণেতো আমি বাৰে বাৰে কৈ আহিছোঁ অসম চুক্তিৰ ৬ নম্বৰ দফা যিখন দফাৰ কমিটিৰ ময়ো এগৰাকী সদস্য আছিলোঁ, আমি দিয়া প্ৰতিবেদনখন গ্ৰহণো কৰিব লাগে, তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব লাগে, তাতহে সকলো কথাৰ সমাধান আছে। দুই এটা বিক্ষিপ্ত কথা বতৰা ঘটনা সেইটোক লৈ কোনো সমগ্ৰ অসমত সামগ্ৰিকভাৱে সকলো পৰ্যায়তে আমি অধিকাৰ বা আমাৰ যিটো পাব লগা প্ৰাপ্য অধিকাৰ কোনেও সুৰক্ষিত কৰিব নোৱাৰোঁ। গতিকে মৌলিক কথাটোত আমি যাব লাগিব আৰু মৌলিক যিটো বিষয় সেইটোক লৈহে আমি সকলোৱে চিন্তিত আৰু সেইটো সুৰক্ষিত কৰিবৰ কাৰণে আমি আগৰ পৰাই দাবী জনাই আহিছোঁ। প্ৰথম কথা হ'ল জাতীয় সংগঠন, জনগোষ্ঠীয় দল সংগঠন, বুদ্ধিজীৱী, বিখ্যাত ন্যায়াধীশ সকলোৱে যেতিয়া অন্যায় হয়, অন্যায় যদি কোনোবা ব্যক্তি বিশেষে কৰে, কোনোবা যদি নাৰীৰ বিৰুদ্ধেও অন্যায় হৈছে, কোনোবা ব্যক্তি এগৰাকীৰ বিৰুদ্ধেও অন্যায় হৈছে, তাৰ বিৰুদ্ধেও সবল আৰু শক্তিশালী ভূমিকা বহন কৰিব লাগে, ব্যক্তিগৰাকী যিমান শক্তিশালী আৰু সবল নহওক লাগিলে। আৰু দ্বিতীয়তে চৰকাৰী যন্ত্ৰই মানে ব্যক্তি বিশেষ হওক বা চৰকাৰী যন্ত্ৰই যেতিয়া আইন হাতত তুলি ল'ব, আইনৰ বিৰুদ্ধে কাম কৰিব, তাৰ বিৰুদ্ধেও সকলো সৰব হ'ব লাগে। তাৰ মানে আইন ৰক্ষণাবেক্ষণ দিয়াটো সকলোৰে দায়িত্ব। এইটো মই ভাবোঁ যে সকলোৱে এই কথা বুজি পাব লাগিব, কাৰণ আজি বালিলে যি পাত সেই পাত কাইলৈ শুগৰিবলৈও হ'ব। আইন যদি ভংগ কৰি হাতত তুলি যদি কাৰোবাক আজি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰী যন্ত্ৰই, কাইলৈ বেলেগলৈও হ'ব। আৰু তেনেকৈ বেলেগ কোনোবা এগৰাকী ব্যক্তিয়ে বেআইনীভাৱে কাম কৰিছে, আইন বহিৰ্ভূতভাৱে কাম কৰিছে, তেওঁৰো শাস্তি হ'ব লাগিব। আমি সেইকাৰণে সকলো কথাত মই আমাৰ জাতীয় দল সংগঠন, বুদ্ধিজীৱী, অসমৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তি, বিশিষ্ট ব্যক্তি সকলোকে এনেকুৱা ধৰণৰ সামাজিক যেতিয়া বিষয় আহে, আইন আৰু সংবিধানৰ পৰিপন্থী বা সংকটত পেলোৱা যেতিয়া কথা বতৰাবোৰ আহে, বা ৰাষ্ট্ৰযন্ত্ৰ বা প্ৰশাসন বা চৰকাৰে যেতিয়া অন্যায় কৰে, আইন হাতত তুলি লয়, সকলো কথাৰে সকলোৱে শক্তিশালী ৰূপত প্ৰতিবাদ কৰিব লাগে, মাত মাতিব লাগে, কাৰণ সেইবোৰৰ কাৰণেই তেওঁলোকক এই দায়িত্ব দিয়া হৈছে। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে অন্যায় সমাজত যেতিয়া হ'ব, তেতিয়া সকলো ধৰণৰ অন্যায়, ৰাষ্ট্ৰযন্ত্ৰৰ, ৰাষ্ট্ৰ ব্যৱস্থাই কৰা বা প্ৰশাসন বা চৰকাৰে কৰা অন্যায় আৰু কোনোবা ব্যক্তি বিশেষে কৰা, সকলোতে সমদৃষ্টিভংগীৰে কথা ক'ব লাগে, কাম কৰিব লাগে, সকলোকে সমতাৰ দৃষ্টিভংগীৰে চাই গোটেই বিষয়বোৰ আগবাঢ়ি আহিব লাগে। এইটো বহু দিনৰ পৰা ডিজাইন চলি আছে, উত্তৰ পূৰ্বাঞ্চলক কেনেকৈ বাংলাদেশৰ অংশ কৰিব পাৰি। অবৈধ বিদেশীৰ আগ্ৰাসনৰ যিটো বিষয় সকলোৱে জানে যে কেনেকুৱা ধৰণৰ অবৈধ বিদেশীৰ আগ্ৰাসন অসমলৈ হৈছে। তেওঁলোকৰ যিটো চৰকাৰ যিখন চলি আছে, ইণ্টাৰিম যিখন গভমেণ্ট চলি আছে, সেইখনৰ যিগৰাকী মুৰব্বী, তেওঁ চীনলৈ গৈ কি ধৰণৰ কথা কৈছে, যিবোৰ কূটনৈতিকভাৱে কিছুমান বিষয় এনেকৈ উত্থাপন কৰিছে যে যিবোৰে দেশৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, উত্তৰ পূৰ্বাঞ্চলৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এটা ষড়যন্ত্ৰ, এটা নেক্সাছ, এটা ডিজাইন বহু দিনৰ পৰা বাংলাদেশে কওক বা যিটো ভূ ৰাজনীতি বুলি কয়, জিঅ' পলিটিক্স, এইটোত বিভিন্ন শক্তিয়ে অহৰ্নিশে চলাই ৰাখিছে। কাৰণ কি স্বাধীনতাৰ সময়তো অসম যাব খুজিছিল, অসমক বেলেগৰ লগত সংলগ্ন কৰিব খুজিছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু সেই সময়ত মহাত্মা গান্ধীৰ সক্ৰিয়তাৰ কাৰণে আমি বাচিলোঁ। তাৰ পিছতো আমাৰ ভৱিষ্যত, আমাৰ ৰাজনৈতিক ভৱিষ্যত, সামাজিক ভৱিষ্যত, ভাষিক সাংস্কৃতিক ভৱিষ্যত নিশেষ কৰি দিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল ষড়যন্ত্ৰ প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত চলি আছে। সেইটোৰে অংশ যোৱাকালিৰ এইবোৰ ঘটনা, তাৰে অংশ চীনত গৈ তেওঁলোকৰ ইণ্টাৰিম গভমেণ্টৰ যিগৰাকী মুৰব্বী, তেওঁ কোৱা কথা বতৰা, তেওঁ কৰা যিটো ৰাজহুৱা বক্তব্য, যিবোৰ ইতিমধ্যে প্ৰকাশ পাইছে, তাৰো প্ৰতিক্ৰিয়া আমি আমাৰ দলৰ ফালৰ পৰা প্ৰকাশ কৰিছোঁ। এইবোৰৰ ক্ষেত্ৰত দেশেও, ৰাষ্ট্ৰয়ো, দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ দায়িত্বশীল যিসকল মন্ত্ৰী আছে, তেওঁলোকেও এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা শক্তিশালী কূটনৈতিক যিটো পৰিৱেশ বা দায়িত্ব, সেই দায়িত্ব পালন কৰিব লাগিব। কোনো কাৰণতে দেশৰ ভৌগোলিক অখণ্ডতা, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি প্ৰত্যাহ্বান নাহে, বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে বা সেই অঞ্চলৰ মানুহৰ মাজত মানুহৰ ভৱিষ্যত নিশেষ কৰিব পৰা বিভিন্ন ধৰণৰ মৌলবাদী শক্তিক থিতাপি দি সেই সময়ত এটা অস্থিৰতা সৃষ্টি কৰিব পৰা সকলো ধৰণৰ কূটকৌশল, ষড়যন্ত্ৰ, কূটনৈতিক যিবোৰ ষড়যন্ত্ৰ আছে, এইবোৰক বাধা দিব লাগিব। নিৰ্বাচন যেতিয়াই আহে
তেতিয়াই অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিম বুলি কয় যে আমি নিৰ্বাচন, পৌৰসভাৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, সকলো নিৰ্বাচনতে মুখ্যমন্ত্ৰীৰ এটাই কথা যে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব। আৰু যেতিয়া শিলশাকুক উচ্ছেদ কৰিছিলে তেতিয়াও কৈছিলে যে শিলশাকু উচ্ছেদ কৰি